আজি মৰামৰ কাৰণে চিমনি বনাইছোঁ। ৰাতিপুৱা শুকান গুচ ভুজাই থৈছিলোঁ, সৰুকৈ কাটি লৈ আদা নহৰু পিঁয়াজ কাটি লৈছোঁ। এইফালে অকণমান হেৰি কি কয় চেনি দিছিলোঁ, ৰঙা হ'ব দিছোঁ। ডাঙৰ ডেকচিটো লৈ আহিলোঁ, সৰু ডেকচি নহ'লে তাৰপিছত অলপ চেনি দিমটো। তাৰপিছত বোলে মছলা চব ৰেডি কৰি লৈছোঁ। দুপৰীয়া একো ৰন্ধা বঢ়া কৰা নাই। তাৰপিছত কালি দুপৰীয়া যি বনাইছিলোঁ সেয়াই খালোঁ। দুপৰীয়া 5টা বাজে। এয়া মাংসখিনি ভুনা হৈ গ'ল, ধুনীয়াকৈ ভুনি ল'লোঁ। চাউলখিনি ধুই পেলাই থৈ দিছিলোঁ। চাউলখিনি দিলোঁ, চাউলখিনি ধুই পেলাই পানীটো যাব দিলোঁ। বেছি মছলা কমাই দিছোঁ। ভালকৈ ভাজি ল'ম। গছবিলাক মৰি গৈছেগৈ, গছত পানী দি আছে। অলপমান পকুটো বতাহ দিছে। ঠিক কৰিম আজিলৈকে ঠিক কৰা হোৱা নাই। সেইটো গছটো মৰিয়ে গ'ল, কাটি দিম বুলি কৈছিলা, কাটি নিদিলা। এইটো কেঁচিৰে কটাই দিয়ে কাটি দিব আৰু ধুনীয়াকৈ ফুলি আছে ৰাস্তা গছ। মোৰ পোলাও হৈ গ'ল, এই চিমনি হৈ গ'ল বনালোঁ। অকণমান দমত ধৰিছোঁ, অকণমান চাউলটো টান টানে আছে, অকণমান পানী দিছোঁ। এতিয়া অলপ খালি দমত থৈ দিম, ৰেডি হৈ দি ঘৰত যাই পেলাই দি থৈ আহিম। Good morning, go. Ha. কি থাকে আল্লাহ। আসসালামু আলাইকুম, গুড মৰ্ণিং। আজি লাজ স্কুল শনিবাৰ। জেফাক স্কুল লৈ গ'ল 8:30 বাজি 8:40 হ'ল। কালি বন্ধ দিব, কালি বাৰু দেওবাৰে গৰম বন্ধ দি দিব। ক্লাছ নহয় চাগে, দেওবাৰে 1 তাৰিখৰ পৰা বন্ধ দিব। যাওঁ, তাৰপিছত 1 মাহ ছুটি, ৰাতিপুৱা উঠিব নালাগে। সেয়া জেফাৰ পৰীক্ষা আজি এক্সাম শেষ লৈ আহিলোঁ, কিন্তু বন্ধ দিছে নাছে তাই কোৱা না? কৈছে নেকি মেমে? চা জেফা কেনেকৈ লিখিব পাৰিছে নে নাই? ইজি? অঁ, চাম দিয়া, ৰিজাল্টত গম পাম। হোমৱৰ্ক দিছে নে হলিডেৰ? হোলিৰ বোলে হলিডেৰ ছামাৰ ভেকেশ্যনৰ হোমৱৰ্ক দিছে বহুত। বাপৰে, এতিয়া জেফা আৰু ক'তো ফুৰিব যাব নোৱাৰে, ঘৰত থাকি থাকি হোমৱৰ্ক কৰিব লাগিব 1 ঘণ্টা। হা? ৰেলগেট পৰি গ'ল যে। জেফা আজি পৰীক্ষা শেষ, এতিয়া বন্ধ দিব নিদিয়ে, মেছেজ দিব। মোৰ লাগিছে 1 তাৰিখলৈকে হ'ব, 1 তাৰিখৰ পৰাহে স্কুল বন্ধ দিব। শুনিলোঁ বেলেগ এয়া ঘৰৰ পৰা মোৰ শাহুৱে কঁঠাল পঠাই দিছে 4টা। এটা পকিছিলে, তাত চাগে অলপমান টানে আছে। ইছলামপুৰ দেওৰ থাকে, তাতে আকৌ পঠাই দিম। আৰু এইটো জেফা খাই আছে স্কুলৰ পৰা আহিয়ে, পৰীক্ষা আছিলে। জেফা মিঠা না, বহুত মিঠা কঁঠাল গাড়ী আছে। যোনটো পকিছে বহুত ঢিলাকৈ পকা নাই, কিন্তু অলপমান টান টানে আছে, সেইটোৱে ভাল লাগে।
এইফালে এৰাই আছে সৰু কঁঠাল, কিন্তু ই বহুত কঁঠালৰ কুঁৱাকেইটা থাকে। এৰালে জুলফা খাই আছে। আৰু এইফালে আমাৰ ইয়াতে ঘৰ মাজতে কাম কৰে, মই কিন্তু দিদিক আনিব দিছিলোঁ, আপোনাৰ মিছা মাছ লৈ আনিছে। এইবিলাক বাচি চাফা কৰোঁ, কঁঠাল এইবিলাক কাটি আছে। আৰু জুলফা খাই পেলাই য'তে ত'তে নেপেলাবা দেই। তাৰপিছত আজি ক'লা জাম লৈ আনিছোঁ দেই, আৰু এদিন আনিছিলোঁ। তাৰপিছত এটা প্লেট আনাচোন বাবু যোৱা। তাৰপিছত লৈ আনিলোঁ জামখিনি, হেৰি কি কেহা হেৰি প্ৰথম দিন অনাটো মিঠা আৰু ডাঙৰ ডাঙৰ আছিলে।